সেই বন্ধুসকল, এই যে পৃথিৱীখন, এই পৃথিৱীখন এদিন ধ্বংস হৈ যাব। আমি মানৱ জাতি ক'ত থাকিম? ইছলাম ধৰ্ম আৰু হিন্দু ধৰ্মৰ যি ধৰ্মগ্ৰন্থ, এই ধৰ্মগ্ৰন্থত একেবাৰে বহলাই কোৱা হৈছে কেনেকৈ ধ্বংস হ'ব। আচৰিত, দুয়োটা ধৰ্মত কিন্তু আচৰিত আচৰিত তথ্য দিয়া হৈছে। গোটেইখিনি লৈ আহিছোঁ এই ভিডিঅ'টোত। এই পৃথিৱীখন এদিন কেনেদৰে নিশেষ হৈ যাব, আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইছলাম ধৰ্ম আৰু পবিত্ৰ কোৰাণৰ মতে এই পৃথিৱীখন চিৰস্থায়ী নহয়। কোৰাণত পৃথিৱী আৰু সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ অন্তিম দিনটো কিয়ামত বুলি কোৱা হৈছে। হাদিছ বা বিভিন্ন ধৰণৰ আয়াতত পৃথিৱী কেনেকৈ ধ্বংস হ'ব এই সম্বন্ধে বৰ ধুনীয়াকৈ উল্লেখ কৰা হৈছে। সেই সম্বন্ধে কিছু আভাস আগবঢ়াব বিচাৰিছোঁ। আল্লাহৰ ফিৰিষ্টা ইছৰাফিলে চুঙাত বা শিঙাত ফু মৰাৰ লগে লগেই পৃথিৱীৰ সমস্ত যি জীৱ জন্তু যিমান প্ৰাণী আছে সকলোৱে উশাহ হেৰুৱাই মৃত্যুমুখত পৰিব। আকাশ ফাটি টুকুৰা টুকুৰি হৈ যাব। কোৰাণৰ সূৰা আল ইনফিতাৰ আৰু সূৰা আজ জিলজালত বৰ্ণনা কৰা হৈছে যে মহাকাশৰ কোনো অস্তিত্ব নাথাকিব, আকাশখন ফাটি টুকুৰা টুকুৰ হ'ব, লগতে গ্ৰহ নক্ষত্ৰ আৰু তৰাবোৰ নিজৰ কক্ষপথৰ পৰা খহি পৰিব আৰু ইটোৱে সিটোৰ লগত খুন্দা খাই চূৰ্ণ বিচূৰ্ণ হ'ব। সূৰা আল কাৰিয়াহত কোৱা হৈছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী আৰু স্থিৰ যি পাহাৰ, এই পাহাৰ ধূলি হৈ বতাহত উৰি যাব। উত্তাপ ইমানেই বৃদ্ধি হ'ব যে কোৰাণৰ মতে কিয়ামতৰ দিনা পৃথিৱীৰ বিশাল মহাসাগৰ আৰু নদীসমূহৰ পানী উতলি উঠিব আৰু তাত ভয়ংকৰ জুই জ্বলি উঠিব। সূৰা আত-তাকবীৰত এই কথা কোৱা হৈছে। সমগ্ৰ পানীভাগ শুকাই মৰুভূমিৰ দৰে হৈ পৰিব, অৰ্থাৎ সাগৰসমূহ মৰুভূমিত পৰিণত হ'ব। সমগ্ৰ পৃথিৱীখন কঁপি উঠিব আৰু পৃথিৱীৰ ভিতৰৰ সকলোবিলাক বস্তু ওলাই আহিব। মেজৰ চিনছ বিফৰ ডেষ্ট্ৰাকশ্যন। ইছলামিক বিশ্বাস মতে সম্পূৰ্ণ ধ্বংস হোৱাৰ পূৰ্বে পৃথিৱীত কিছুমান ডাঙৰ ঘটনা ঘটিব বা কিছুমান চিন দেখা পোৱা যাব। ১ নম্বৰ, দাজ্জালৰ আগমন। এজন মিছা আৰু প্ৰতাৰকৰ আৱিৰ্ভাৱ হ'ব, যিয়ে নিজকে ভগৱান বুলি দাবী কৰিব। ২ নম্বৰ, হজৰত ঈছা আলাইহিছ ছালামৰ পুনৰ এই পৃথিৱীত আগমন ঘটিব আৰু তেওঁ এই দাজ্জালক ধ্বংস কৰিব। ৩ নম্বৰ, যাজুজ আৰু মাজুজ। এটা ডাঙৰ বিশাল জনসংখ্যা যিয়ে সমগ্ৰ পৃথিৱীত ত্ৰাসৰ সৃষ্টি কৰিব। নম্বৰ ৪, সূৰ্যৰ বিপৰীত দিশৰ পৰা উদয় হ'ব। কিয়ামতৰ ঠিক আগে আগে সূৰ্য পূবৰ সলনি পশ্চিম দিশৰ পৰা উদয় হ'ব। ইয়াৰ পিছত তৌবা অৰ্থাৎ ক্ষমা প্ৰাৰ্থনাৰ দুৱাৰ বন্ধ হৈ যাব। এই 4টা চিনৰ উপৰিও আৰু কিছুমান চিন আছে, সেইবোৰৰ কথা উল্লেখ কৰিলে ভিডিঅ'টো বেছি দীঘলৈ যাব, সেইকাৰণে উল্লেখ কৰা নাই। সংক্ষেপে ক'বলৈ গ'লে ইছলামিক কোৰাণৰ মতে পৃথিৱী যে ধ্বংস হ'ব এয়া চিৰসত্য আৰু আচৰিত আচৰিত ঘটনাৰে এই পৃথিৱীখন ধ্বংস হৈ পৰিব। ধ্বংস হোৱাৰ প্ৰাক মুহূৰ্তত যথেষ্ট চিন কিছুমানে দেখা দিব। এতিয়া আমি ইছলাম ধৰ্মৰ কথাখিনি শুনিলোঁ আৰু হিন্দু ধৰ্মৰ ধৰ্মগ্ৰন্থত কি কোৱা হৈছে সেই কথাও শুনিম। বলক এতিয়া আহিছোঁ আমি হিন্দু শাস্ত্ৰই কি কয় পৃথিৱীখন কেনেদৰে ধ্বংস হ'ব তাক লৈ হিন্দু শাস্ত্ৰসমূহে কেনেদৰে বৰ্ণনা কৰিছে। হিন্দু শাস্ত্ৰৰ মতে এই সৃষ্টি চিৰস্থায়ী নহয়, সৃষ্টিৰ দৰে ইয়াৰ ধ্বংস বা বিলয়ো নিশ্চিত। হিন্দু ধৰ্মত পৃথিৱী বা ব্ৰহ্মাণ্ডৰ এই ধ্বংস প্ৰক্ৰিয়াক প্ৰলয় বুলি কোৱা হৈছে। হিন্দু বিশ্বাস অনুসৰি সময়ক 4টা যুগত ভাগ কৰা হৈছে: সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগ। বৰ্তমান আমি এই 3টা যুগ পাৰ কৰি কলি যুগত আছোঁ, অৰ্থাৎ শেষৰটো যুগত আছোঁ। এই কলি যুগৰ শেষত পৃথিৱী কেনেকৈ ধ্বংস হ'ব সেই বিষয়ে শাস্ত্ৰত বিতংভাৱে বৰ্ণনা কৰা হৈছে। কল্কি অৱতাৰৰ আগমন। শ্ৰীমদ্ভাগৱত আৰু বিষ্ণু পুৰাণৰ মতে কলি যুগৰ শেষৰ পিনে ধৰ্ম একেবাৰে নাশ হ'ব, পাপ আৰু অন্যায় চৰম সীমাত পাবগৈ। সেই সময়ত ভগৱান বিষ্ণুৱে লোহা আৰু বগা ঘোঁৰাত উঠি কল্কি অৱতাৰণ ধাৰণ কৰি পৃথিৱীলৈ আহিব। তেওঁ ধৰাত থকা সকলো দুষ্ট, অৰ্থাৎ পৃথিৱীত থকা সকলো দুষ্ট আৰু পাপী লোকক ধ্বংস কৰি পুনৰ ধৰ্ম স্থাপন কৰিব। 12টা সূৰ্যৰ প্ৰখৰ উত্তাপ। পুৰাণৰ বৰ্ণনা অনুসৰি মহাপ্ৰলয়ৰ সময়ত আকাশত একেলগে দ্বাদশ আদিত্য অৰ্থাৎ 12টা সূৰ্যৰ উদয় হ'ব। এই সূৰ্যসমূহৰ প্ৰচণ্ড উত্তাপ আৰু জুইৰ দৰে কিৰণৰ বাবে, অৰ্থাৎ জুইৰ দৰে পোহৰৰ বাবে পৃথিৱীৰ সকলো নদী, হ্ৰদ আৰু মহাসাগৰৰ পানী শুকাই ছাই হৈ যাব। পৃথিৱীৰ উপৰিভাগ সম্পূৰ্ণ শুকান আৰু মৰুভূমিলৈ ৰূপান্তৰিত হ'ব। সকলো গছ গছনি, জীৱ জন্তু জুইত জ্বলি ছাৰখাৰ হৈ যাব। যেতিয়া পৃথিৱী সম্পূৰ্ণ শুকাই যাব তেতিয়া ভগৱান শিৱই ৰুদ্ৰ ৰূপ ধাৰণ কৰিব। তেওঁৰ তৃণয়নৰ পৰা নিৰ্গত হোৱা ক্ৰোধৰ জুই আৰু তাণ্ডৱে সমগ্ৰ পৃথিৱীক আগুৰি ধৰিব। ইয়াৰ ফলত মৰ্ত্যমণ্ডল, পাতাল আৰু স্বৰ্গমণ্ডলৰ একাংশ পুৰি ছাৰখাৰ হৈ যাব। এই পৰ্যায়টোক অগ্নিপ্ৰলয় বুলিও কোৱা হৈছে। মহাবৰষুণ বা জলপ্ৰলয়। অগ্নিপ্ৰলয়ৰ পিছত আকাশত সংবৰ্তক নামৰ এক বিশাল আৰু ভয়ংকৰ মেঘৰ সৃষ্টি হ'ব, য'ত একেৰাহে শ শ বছৰ ধৰি বৰষুণ হ'ব। এই বৰষুণ ইমানেই বেছি হ'ব যে সমগ্ৰ পৃথিৱী পানীৰে ভৰি পৰিব। আমি যে আলোচনা কৰিলোঁ ইমান আচৰিত আচৰিত কথাবিলাক, এইবোৰ কি তেওঁলোকে এনেই কৈছে নেকি? তেওঁলোক কি একেবাৰে একো জ্ঞান নোহোৱা মানুহ আছিল নেকি? একেবাৰে মিছা কথা, আপোনালোকে সেইবোৰ নাভাবিব। তেওঁলোক মহান মহান ব্যক্তি আছিল, যাৰ বাবে ইমান আচৰিত আচৰিত কথাবিলাক ভৱিষ্যতবাণী কৰি থৈ গৈছে। আৰু এই কথাবিলাককেই বৈজ্ঞানিকবিলাকে ৰিচাৰ্চ কৰি
এতিয়া কয় যে পৃথিৱীখন সঁচাকৈ ধ্বংস হ'ব। বিজ্ঞানীবোৰেও মানি ল'বলৈ বাধ্য হৈছে। আজিৰ বিজ্ঞানী আৰু এই মহাপুৰুষবিলাক, আকাশ পাতাল এই মহাপুৰুষবিলাকে ইমান কথা ভৱিষ্যতবাণী ইমান কৰি থৈ গৈছিল যে সেইবোৰে ফলিয়াব আৰু সেইবোৰ হ'ব। চাব, হিন্দু ধৰ্ম আৰু মুছলমান ধৰ্ম দুয়োটাৰ মাজত বহুত কথা মিলি গৈছে। কেনেধৰণে মিলিছে চাব, যে পৃথিৱীখন ধ্বংসৰ আগত কি হ'ব? ধ্বংসৰ আগত এটা কথা হ'ব যে উত্তাপেৰে ভৰি পৰিব। হিন্দু ধৰ্মত কোৱা হৈছে 12টা সূৰ্য হ'ব, আৰু ইছলাম ধৰ্মত কোৱা হৈছে যে ইমান উত্তাপ হ'ব, সাগৰ মহাসাগৰ শুকাই যাব। কথা কিন্তু এটাই, দুয়োটা ধৰ্মৰে কথা কিন্তু এটাই শেষ সময়খিনিত, হয়নে নহয়? গতিকে চাওক যে এইবিলাক যে হ'ব সত্য কথা, কিন্তু আজিকালি কি হৈছে, মানুহে এই ধৰ্মগুৰুবিলাকক উপলুঙা কৰা দেখা যায়। যদি হিন্দু ধৰ্মৰ কথাবিলাক অসত্য হ'লহেঁতেন, তেন্তে ইমান মানুহে হিন্দু ধৰ্মৰ ৰীতি নীতি মানি নচলিলেহেঁতেন। যদি ইছলাম ধৰ্মৰ কথাবিলাক অসত্য হ'লহেঁতেন, তেন্তে ইমান সংখ্যক এটা বৃহৎ মানুহে ইছলাম ধৰ্মৰ ৰীতি নীতি মানি নচলিলে হয়। গতিকে এই গুৰুবিলাক মহান, এই মহান গুৰুবিলাকে যিবিলাক সৃষ্টি কৰি থৈ গৈছে, যিবিলাক কৈ গৈছে, সেয়াই হ'ব। গতিকে আপোনালোকে প্ৰত্যেকেই নিজৰ নিজৰ ধৰ্মত থাকি নিজৰ নিজৰ ধৰ্মগুৰুবিলাকক ৰেচপেক্ট কৰক, সন্মান কৰক, আৰু নিজৰ ধৰ্মগ্ৰন্থত যিবোৰ কথা কৈছে সেইবোৰো অকণমান মানি যাবলৈ চেষ্টা কৰক। ধৰ্মই কেতিয়াও মানুহক বেয়া হ'বলৈ শিকোৱা নাই, নিশিকায়। এতিয়াহে আইন আহিছে, এতিয়াহে সংবিধান আহিছে প্ৰত্যেকবিলাক ৰাষ্ট্ৰত। যেতিয়া আইন নাছিল, যেতিয়া কোনো সংবিধান নাছিল, যেতিয়া ৰাষ্ট্ৰ হিচাপে নাছিল, তেতিয়া ধৰ্মৰ জৰিয়তে একোখন সমাজ গঠন কৰা হৈছিল, আৰু এই সমাজবিলাকত কিছু ৰীতি নীতি বিধান দিয়া হৈছিল যাতে মানুহে ভুলৰ পৰা দূৰত থাকে, ভুল পথৰ পৰা আঁতৰি সামাজিকভাৱে বৰ সুন্দৰভাৱে থাকে। এতিয়া কলিৰ যুগ চলি আছে হিন্দু শাস্ত্ৰ মতে, আৰু ইছলামিক ৰীতি নীতি মতে এতিয়া একেবাৰে শেষ সময়ত উপনীত হৈছে পৃথিৱীখন। গতিকে আপোনালোকে সকলোৱে নিজৰ নিজৰ ধৰ্মগুৰুবিলাকক ভাবক, নিজৰ নিজৰ ধৰ্মবোৰ মানি চলক আৰু সত্যত চলক। ধন্যবাদ।